কৰি মই 4-5 ফুটামান সৰু সৰু নহৰু দি দিছোঁ মিক্সি জাৰটোত, আৰু লগতে দিছোঁ 3টা ডিম। ধুনীয়াকৈ ডিম 3টা ভাঙি দি দিছোঁ, আপোনালোকে দেখা পাইছে নিশ্চয়। আৰু তাৰপিছত মই আধা চামুচমান নিমখ দিম এতিয়া। নিমখটো বেছি দিলেও বেয়া, আপোনালোকে প্ৰায় আধা চামুচমানেই দিব। দিছে আধা চামুচ নিমখ দিলোঁ, আৰু প্ৰায় এইখন চামুচেই 2 চামুচমান চেনি দিম। এয়া চাওক, 2 চামুচ চেনি দিলোঁ। এতিয়া মই আৰু আধা চামুচ জালুকৰ গুড়ি দি দিছোঁ। আপোনালোকে এইটো নিদিলেও একো নাই, মই দি দিছোঁ অকণমান স্পাইচি হ'বৰ কাৰণে। আৰু 3 চামুচ মই ইয়াত ভিনেগাৰ দিছোঁ। ভিনেগাৰটো দিব, তেতিয়া আপোনাৰ 15-20 দিনলৈ একো নহয়, কিন্তু ভাল হৈ থাকে মানে। এতিয়া মই ইয়াত 1 কাপমান জোখত ৰিফাইন তেল দি দিছোঁ। আপোনালোকে 1 কাপমান জোখত প্ৰায় দি দিব। তাৰপৰা এইটো মিক্সিটো মই এপাক ঘূৰাই দিছোঁ মাত্ৰ। এপাক ঘূৰাই হোৱাৰ পিছত ওপৰত মই চিলভাৰ পেপাৰে মেৰিয়াই লৈছোঁ, কাৰণ মোৰ ওচৰত ওপৰৰ ফালে ফুটা থকা ঢাকনি নাই, সেইটো কাৰণে চিলভাৰ ফইল দি ধুনীয়াকৈ মেৰিয়াই লৈছোঁ। আপোনালোকে এইটো প্ৰচেছত কৰিব পাৰে। এতিয়া তাত মই লাহে লাহে তেলৰ টোপালবিলাক তাত দিব লাগিব। লাহে লাহে তেলটো বাকি থাকিব। আপোনালোকে চাওক মই কেনেকৈ বাকিছোঁ, আপোনালোকে ভালকৈ চাই থাকিব, ভিডিঅ'টো স্কিপ নকৰিব। ইমানটো স্পীডতে বাকি থাকিব, নহ'লে মেয়নিজখিনি ফাটি যাব, আপোনালোকৰ বেয়া হ'ব, লোকচান হৈ যাব। আপোনালোকে ধুনীয়াকৈ চাই থাকক। অকণমানো যদি ভিডিঅ'টো কাটি দিয়ে তেতিয়া বুজি নাপাব। একেবাৰে লাহে লাহে তেলটো বাকি থাকিব। আপোনাৰ প্ৰায় 2-3 মিনিটত আপোনাৰ ক্ৰীম ধুনীয়াকৈ তৈয়াৰ হৈ যাব। দেখা পাইছে মই কেনেকৈ বাকিছোঁ। মই যিটো ফুটা কৰি লৈছিলোঁ, এই ফুটাটো এটি লাহে লাহে তেলটো বাকি আছোঁ। চাওক ভিডিঅ'টো স্কিপ নকৰিব। আপোনালোকে এনেকুৱা স্পেচিয়েল ডিছ হওক, আপোনাৰ নতুন কিবা বস্তু হওক, আপোনাৰ বনোৱা প্ৰচেছ জানিবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু এতিয়া চাওক মই প্ৰায় আধা লিটাৰ তেল দিলোঁ। আধা লিটাৰ তেলত মোৰ কিমান ক্ৰীম ধুনীয়াকৈ হৈ গৈছে। খালি আপোনালোকে এটা কথা মন কৰিব, যিটো ৰিফাইন তেল ইউজ কৰে সেইটো সদায় দামী ইউজ কৰিব। কম দামী ইউজ কৰিলে কিন্তু ক্ৰীমটো ফাটি যাব। চাওক কিমান ধুনীয়া হৈছে। আপোনাৰ লেয়াৰটো এনেকুৱা হ'ব লাগিব। চাওক আৰু চামুচখনত দাঙি দিলে ডাইৰেক্ট আপোনাৰ লেয়াৰটো মানে ডাঠ লেয়াৰ হ'লে ভাল। মেয়নিজ ক্ৰীমৰ খুব ধুনীয়া হৈছে ক্ৰীমটো, আপোনালোকে দেখা পাইছে। আপোনালোকে ঘৰত ট্ৰাই কৰিবচোন এনেকৈ। ধন্যবাদ।